যিকেইটা স্টেপ আছে তার বেছিভাগ স্টেপ এই ময়রাজারগাঁও প্রি সিনিয়র মাদ্রাসাৰ পৰা। আজি নামটো বেলেগ হৈছে, শিক্ষাগুৰু সেইখিনি আছে। তাৰপিছত আমি কাটাজৰ বজাৰ হাইস্কুলতো পঢ়িলোঁ, হাইস্কুল। গতিকে পুৰত হ'ল। তাৰপিছত সংগঠনৰ দায়িত্ব পালোঁ, বহুত জাগাত ঘূৰিলোঁ, ভাষণ দিবলৈ দিল্লী গ'লোঁ, ভাষণ দিবলৈ কলিকতাত গ'লোঁ, অসমৰ বিভিন্ন ঠাইত ভাষণ দিবলৈ গ'লোঁ, NRC সম্পৰ্কে বিভিন্ন কথাবিলাক কোৱাৰ কাৰণে, আমাৰ সমস্যাবিলাক জনোৱাৰ কাৰণে, ৰাষ্ট্ৰীয় মঞ্চত দাঙি ধৰাৰ কাৰণে আমি কৰিছোঁ প্ৰগ্ৰাম। আমাৰ সমস্যাবিলাক ৰাষ্ট্ৰীয় মঞ্চত দাঙি ধৰাৰ কাৰণে আমি যিমান পাৰোঁ আমি ট্ৰাই কৰিছোঁ বিভিন্ন ঠাইত। কিন্তু মোৰ ইমানখিনি ভাল লগা নাছিল যিমানখিনি ভাল লাগিছে যেতিয়া আব্বাছ ছাৰে মোক ফোন কৰিলে যে শাহজাহান তোমাকতো মাতিছোঁ আমাৰ স্কুলত প্ৰাক্তন ছাত্ৰ হিচাপে। আৰু মই সিদিনাই ক'লোঁ যে আচলতে আনন্দ কি বস্তু মই বোধহয় প্ৰথম বুজি পালোঁ এইখন মিটিঙত আমন্ত্ৰণ লাভ কৰি, যাৰ কাৰণে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, বহুত বহুত ধন্যবাদ জনাইছোঁ আমাৰ অতিকৈ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক যে তেখেতসকলে মোক পুনৰাই এইখন বিদ্যালয়ত মাতি আনিছে। আজিৰ পৰা প্ৰায় 20 বছৰ আগত এইখন বিদ্যালয়ত আমি পঢ়ি গৈছোঁ। 20 বছৰতকৈ বেছি হৈ গ'ল, একো পৰিৱৰ্তন হোৱা নাই। সেই মৰম, সেই ভালপোৱা, সেই যিটো আন্তৰিকতা মই আজিও অনুভৱ কৰিছোঁ ইয়াত আহি পেলাই। আৰু মই বুজাব নোৱাৰোঁ, মই এইখিনিয়ে ক'লোঁ যে কিমান ঠাইত গৈছোঁ কিন্তু আজিৰ নিচিনা মোৰ ভাল কেতিয়াও লগা নাই। আৰু ইয়াত মই কিছুমান কথা আজিলৈকে ক'তো ডিছক্লোজ কৰা নাই, কোৱা নাই। মই কবিতা লিখিব জানো, মই উপন্যাস লিখিব জানো, মই গল্প লিখিব জানো, মই সাংবাদিকতাও কৰিব পাৰিছোঁ। 2012 চনৰ পৰা 2023 চনলৈকে মই এক্টিভ সাংবাদিকতা, যদিও ৰাজনীতি, ছাত্ৰ নেতা, অমুক তমক কিবা কিবি, সাংবাদিকতা মই এৰা নাই। মই আজিৰ তাৰিখতো মই নিউজ লিখিব পাৰোঁ, লিখোঁ মই। এইবিলাক ক'ৰ পৰা হৈছে জানে? এইখন বিদ্যালয়ৰ পৰা। ইয়াত এনেকুৱা ধৰণৰ হীৰা আছে এইখন বিদ্যালয়ত যিখিনি বহুতে অনুভৱ নকৰে। এজন ভাল নাট্যকাৰ আছে এইখন বিদ্যালয়ত। মই কেতিয়াও কোৱা নাই, তেখেত মোৰ আদৰ্শ শিক্ষক আমাৰ তালুকদাৰ ছাৰ। তেখেতে নাটক কৰে। সেই সময়তে ছাৰে ক্লাছত গ'লে এটা কথা সদায় কোৱা আছিলে, সকলো এই যে কবিতা, ইচ্ছা কৰিলেই কবিতা লিখিব নোৱাৰি, ইচ্ছা কৰিলেই গল্প লিখিব নোৱাৰি। মনত এটা জেদ আছিল, নাই আমি পাৰিব লাগিব। তেতিয়া আমি বাতৰি কাকত পঢ়িছোঁ। মোৰ ডাঙৰ দাদা বাতৰি কাকত ঘৰত আনিছে। বৰিং লাগিলে মোক ক'ব, মই কণ্টিনিউ নকৰোঁ, জাষ্ট মই শ্বেয়াৰ কৰি আছোঁ, কথাবিলাক মনত পৰিছে আজি। তাত দেখিছোঁ ক্লাছ 6 আৰু 7 ল'ৰা ছোৱালীয়ে কবিতা লিখে, আমি কিয় নোৱাৰিম? লিখা ষ্টাৰ্ট কৰিলোঁ। তেতিয়াই ভাষণ দিয়া শিকিলোঁ। ইয়াত ড্ৰিল ক্লাছ হোৱা আছিলে ছেটাৰডে, শনিবাৰে কি হয়, হয় তৰ্ক, নহ'লে কুইজ, নহ'লে আকস্মিক বক্তৃতা, নহ'লে কবিতা আবৃত্তি। আজিও দেখিছোঁ ভাল ভাল কবিতা আবৃত্তি কৰিছে। গতিকে এই বস্তুবিলাকে মোৰ জীৱন ব্যৱস্থাত কিমান সহায় কৰিছে একমাত্ৰ আল্লাহ তালাই জানে। এইখন বিদ্যালয়ত মই যিখিনি শিকি গ'লোঁ, এই আকস্মিক, এই তৰ্ক, এই কুইজ, এইবিলাকে যিখিনি মোক সাধাৰণ জ্ঞান দিলে, যিখিনি মই আজি কথা ক'ব পৰা হ'লোঁ, আজি কথা ক'ব পাৰোঁ মানুহৰ লগত, এইখিনি ইয়াৰ পৰা মই পাইছোঁ। দুখন বিদ্যালয় মই ক'ব লাগিব। ইয়াৰ পৰা আধাৰ ফাউণ্ডেশ্যন যিটো ভেটি, সেইটো ইয়াৰ পৰা নিৰ্মাণ হৈছিল আৰু সেইটো পূৰ্ণাংগ ৰূপ লাভ কৰিছিল কাটাজাৰ বজাৰ হাইস্কুলত। গতিকে তেখেতকো ইয়াত পাইছোঁ, মোৰ ভাল লাগিছে বিৰাট। মই নিজে লিখা এটা কবিতা আবৃত্তি কৰিম। যিসকলে এই সৰু সৰু কণ কণ ছাত্ৰ ছাত্ৰী আছে এইখন বিদ্যালয়ত, তোমালোকৰ কাৰণে মই সেইকাৰণে কবিতা লিখা শিকিছোঁ। মই নাজানো, ছাৰে এইটো বিবেচনা কৰিব, তালুকদাৰ ছাৰে মোৰ কবিতাটো অলপ বুজিবলৈ যত্ন কৰিব। ডাইৰেক্ট অলপ দিগদাৰী হ'ব পাৰে। কবিতাটো হৈছে, তোমালৈ মনত পৰিলে বাৰিষাৰ ব্ৰহ্মপুত্ৰ হৈ
উফন্দি উঠে মোৰ হীৰা, উপহীৰা আৰু হৃদপিণ্ড। তোমালৈ মনত পৰিলে উফন্দি উঠে মোৰ হীৰা, মোৰ উপহীৰা আৰু মোৰ হৃদপিণ্ড। তোমালৈ মনত পৰিলে বুলডোজাৰ চলে বুকুৰ অৰণ্যত। তোমালৈ মনত পৰিলেই বুলডোজাৰ চলে মোৰ বুকুৰ অৰণ্যত। এটা এটা কৰি বিধ্বস্ত কৰি যায় সপোন, মৰিচিকা আৰু তপত বালিৰ দৰে জীৱন। শুকান কণ্ঠেৰে বেলিৰে যুঁজ মোৰ অবিৰত। বজ্ৰ পৰিছিল সিদিনা টেলিফোনৰ সিটো প্ৰান্তত, যাৰ শব্দ আজিও গুঞ্জৰিত মোৰ স্তব্ধ কৰ্ণত। তাৰ পিছতো তোমাক নিবিড়ভাৱে চাব মন গৈছে আজি চকুত চকু থৈ। এতিয়া ভৰিত শিকলি আৰু বন্ধ চকু, মুখ, কাণ। সেইবাবে হেঁপাহবোৰ চুইচাইড কৰিছে সিদিনাই নিশা, ডায়েৰীত লিখি গৈছে তোমাৰ নাম। ভাৰতবৰ্ষত বহুত মানুহ ওলাইছে, বহুত মিছাইলমেন ওলোৱা নাই। ৰাষ্ট্ৰপতি ভাৰতবৰ্ষত বহুত হৈছে, জনতাৰ ৰাষ্ট্ৰপতি বহুত হোৱা নাই। কৰবাৰ পৰা এজন বা দুইজন ওলাই আহে। ছাত্ৰ ছাত্ৰীৰ প্ৰগ্ৰাম কাৰণে মই কথাখিনি কৈছো। APJ আব্দুল কালামে কৈ গৈছে যে তুমি সেই সপোন তুমি টোপনিত চাব নালাগে। সেই সপোনটো তুমি এনেকে চাব লাগে যাতে তোমাক সেই সপোনে টোপনিত যাব নিদিয়ে। হয়, ফেক্ট। তেনেকুৱা মানুহ যদি নাই তেতিয়াহ'লেতো সমাজত পৰিৱৰ্তন নহ'ব। যি সপোনে টোপনিত যাব নিদিয়ে তেনেকুৱা সপোন আমাৰ ল'ৰা ছোৱালীয়ে চাব লাগিব। তেওঁলোকে বুজি পাব লাগিব আমাৰ সমস্যা কি, আমাৰ ভৱিষ্যত কি, আমাৰ